সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ ৰাইটিং ফিভাৰলৈ আৰু জানো আহক আজিৰ দিনটো অৰ্থাৎ 8 আগষ্টৰ বিশেষত্বৰ বিষয়ে। 2006 চনৰ এই দিনটোতে অসমীয়া সাহিত্য জগতৰ মহাৰথী সাহিত্য অকাডেমী বিজেতা চন্দ্ৰপ্ৰসাদ শইকীয়াই ইহলীলা সম্বৰণ কৰিছিল। 1942 চনৰ এই দিনটোতেই ভাৰতীয় জাতীয় কংগ্ৰেছৰ দ্বাৰা ভাৰত্যাগ আন্দোলন আৰম্ভ কৰা হৈছিল। 1985 চনৰ এই দিনটোতেই ট্ৰম্পেত ভাৰতৰ সৰ্ববৃহৎ গৱেষণা কেন্দ্ৰ নিউক্লিয়াৰ ৰিয়েক্টৰ ধ্ৰুৱ কাৰ্যক্ষম কৰা হৈছিল। 1955 চনৰ এই দিনটোতে পাৰমাণৱিক শক্তিৰ শান্তিপূৰ্ণ ব্যৱহাৰ সম্পৰ্কে আলোচনাৰ বাবে জেনেভাত এখন আন্তৰ্জাতিক সন্মিলন আৰম্ভ হৈছিল। এই সন্মিলনত প্ৰায় 72খন দেশৰ 1200 বিজ্ঞানীয়ে অংশগ্ৰহণ কৰিছিল। 1815 চনৰ এই দিনটোতে ৱাটাৰলু যুদ্ধত পৰাজিত আৰু বন্দী নেপোলিয়ন বনাপাৰ্টক ছেণ্ট হেলেনা দ্বীপলৈ নিৰ্বাসন দিয়া হৈছিল। 1977 চনৰ এই দিনটোতেই অনিৰ্দিষ্ট কাললৈ ভাৰত চৰকাৰৰ অসামৰিক সন্মান ভাৰত ৰত্ন আৰু পদ্ম সন্মান বন্ধ কৰা হৈছিল। গতিকে এয়াই আছিল আজিৰ দিনটোৰ বিশেষত্ব। ধন্যবাদ।